কথা নাপাতিব, কোনো কথা নাপাতিব, মনে মানে ঈশ্বৰক স্মৰণ কৰি থাকক। কৃষ্ণ কৃষ্ণ। কৃষ্ণ জয় ৰাম জয় ৰাম জয় নাৰায়ণ জয় নাৰায়ণ জয় কৃষ্ণ জয় কৃষ্ণ জয় গুৰু শ্ৰীমন্ত জয় গুৰু শ্ৰীমন্ত আও হৰি হে প্ৰভু ভগৱন্ত বোলে নমো নমো নাৰায়ণ প্ৰসন্ন হৌক হৰি কৰি মায়া নিদান। আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা পৰিধান, জীৱক কৰা পৰিধান। প্ৰভু ভগৱন্ত আমি কলিৰ মূলত মজি থকা জীৱই আপোনাৰ বৈকুণ্ঠৰ নিগুণ নামসিংহ বস্তু আমি প্ৰকাশ কৰিবৰ কি সাধ্য আছে। সেই প্ৰভু ইয়াতে সমস্ত সাধুসকলৰ আৰু গোপী আই মাতৃসকলৰ আজ্ঞাফিৰত লৈ একাষাৰ বৈকুণ্ঠৰ নিগুণ নামসিংহ বস্তু আমি প্ৰসন্ন কৰা হ'ল। ইয়াতে আকাৰ ইকাৰ তাল মান সুৰ সঞ্চাৰ আগ পিছ বহা টুটা চোৱা গুঞ্জা বাইক বচন নম্বৰ দস্য অহংকাৰ শব্দ বৰ্ম সহী অপৰাধ অংকাৰ লৈ যাব পাৰে। সেই প্ৰভু কলিত নাম ধৰ্মই শ্ৰেষ্ঠ। নাম মন্ত্ৰই সমস্তখিনি সংস্কাৰ কৰি সুদীপন কৰি নিজ গোবিন্দ ভালত আপোনাৰ নাম বস্তু মোৰ বুলি আপুনি সামৰি লৈ অধম পাতি নিষ্ঠাৰ বুলি কৃপা কৰিব। হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 নমো নমো নাৰায়ণ নৰৰূপ বিড়ম্বন কৃষ্ণ দৈৱকী নন্দন চিদানন্দ আমোৰা মন মধুকৰে সদায় কৰোক পান তাজুপাদ পদ্মম কৰন্দ হে ৰাম তোমাৰ নিৰ্মল যশ পৰময় অমৃত ৰস সদায় কৰোক কৰ্ণে পান ৰাম কৃষ্ণ আদি নাম লোকমুখে অবিশ্ৰাম দিয়া দান মুকয়ে মান কৃষ্ণ হে ৰাম 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 এইটো ব্ৰহ্মাণ্ডৰ হৰি দুখী নাহি মোক কৰি অদাতা নাহি তোমাৰ মান কৃষ্ণ হাতে দান্তে চিহ্ন ধৰি মাগহুকা পুণ্য কৰি দিয়া প্ৰভু পাঠিবাৰ দান কৃষ্ণ হে ৰাম নকৰিও আশা ভংগ তজু ভকতৰ সংগ কৃষ্ণ অনুগোচক সদায় কৰা কৃপা কৃপাময় যত সামাজিক ৰাম বুলি তৰিও সংসাৰ কৃষ্ণ ৰাম নকৰিও আশা ভংগ তজু ভকতৰ সংগ নুগুচক সদায়
কৃপা কৃপাময় যত সামাজিক চয় ৰাম বুলি তৰিও সংসাৰ কৃষ্ণ হৌ হৰি কৃষ্ণ জয় ৰাম জয় জয় নাৰায়ণ জয় কৃষ্ণ কৃষ্ণ জয় গুৰু শ্ৰীমন্ত নমো নমো নাৰায়ণ প্ৰসন্ন হৰি হৰি কৰি আপোনাৰ মহিমাকো আপুনি ব্যক্ত কৰি জীৱ কৰা আপোনাৰ গুণানুকীৰ্তন কৰোঁতে অনেকখিনি আগপিছ বঢ়াই যোৱা অপৰাধ হৈছে প্ৰভু সমস্তখিনি অপৰাধৰ পৰা তুমি ক্ষমা দি প্ৰভু সমস্ত ভকতৰ প্ৰতি কৃপা হ'বা আৰু আগন্তুক আহি থকা প্ৰভু কৰ্মখিনি তুমি হেৰিকে পৰিচালনা কৰি ভকতসকলৰ প্ৰতি কৃপা কৰিবন হ'ব প্ৰভু এই আমাৰ তোমাৰ চৰণত প্ৰাৰ্থনা কৃষ্ণ সহজে কৃপালো গুণ প্ৰকাশী ধৰি কি হয় পাৰ্থিৱ কি হয় ভয় প্ৰভু আপুনি সমস্ত জানি আছে সৃষ্টিৰ অধিকাৰী আপুনি প্ৰভু আমি এই আপোনাৰ যিসকল আই বা ইয়াতে তেওঁলোকে আহি এই ঘৰৰ অনুষ্ঠানত উপস্থিতি কৰি আমি যি আপোনাৰ নতুনখন নাম অংশগ্ৰহণ কৰি কৰিছিলে তাতে সমস্তৰে যোগদান সেইখিনি কৰিব আপোনাৰ সমস্ত আমি সমস্ত নিষ্ঠাৰ আপোনালোক তাৰপিছতে